আজিৰ ভিডিঅ'টোত দেখুৱাম কোনে ছোৱালী পলুৱাই আনিলে, কাৰ বিয়া আৰু কি কৰিলোঁ, কি খালোঁ সকলোবোৰ। গতিকে ভিডিঅ'টো প্ৰথম পৰা আৰম্ভ কৰোঁ ব'লক। এয়া চেনে যে মোক ঘৰৰ পৰা নিবলৈ আহিলে বিয়া ঘৰলৈ বুলি। তো আমি দুইজনী পাই গ'লোগৈ বিয়া ঘৰ আৰু গৈ পাই অকণমান দেৰি নকৰি লাগি গ'লোঁ কইনাক মেহেন্দি আঁকিবলৈ। মেহেন্দি আঁকি থকাৰ মাজতে বৌয়ে আমাক দিলেহি চাহ আৰু এইফালে হৈছে আমাৰ কইনা। পিছত ভালকৈ দেখুৱাম বাৰু। কথাটো হ'ল যে কালি আমাৰ জেঠাইহঁতে মাল এটা ছোৱালী এজনী উঠুৱাই দিলে। ছোৱালী পলুৱাই অনাটো একো লাজৰ কথা নহয়, ডাঙৰ কথাও নহয়। গতিকে একদম বেফিকাৰ হৈ গৈছোঁ। এইফালে কইনালে বজাৰ কৰি অনা কাপোৰ কানিবোৰ অলপমান চালোঁ। তাৰপিছতে ক্ষীৰ খাব দিলে, খাই আছোঁ। লগতে খাই আছে আমাৰ ৰাহু মানে চেইনাজেও। চবকে মেহেন্দি আঁকি আছিলোঁ, গতিকে নিজৰো অলপ আঁকিব মন গ'ল। এইফালে মোক আঁকি দিলে দিদিয়ে। দিদি বুলি কেলৈ কৈছে এইটো নেক্সট ভিডিঅ'ত গম পাব। তাৰপিছতে মই আঁকি দিলোঁ বৌক। এইফালে চেইনাজেও মেহেন্দি আঁকুৱাই আছে বেলেগৰ হাতৰা। এইফালে মই দিদিকো অলপ আঁকি দিলোঁ। এইফালে আকৌ কইনালে সোণৰ গহনা পাতিবোৰ অনা হ'ল, সেয়াও চালোঁ। আৰু আমি গোটেই ছোৱালী সন্থাই মিলি ৰুম বিচনা চব মেহেন্দি কৰি পেলালোঁ। এইফালে ভিতৰত এটা ডিপাৰ্টমেণ্টত চলি আছে খোৱা বোৱা পৰ্ব, এটা ডিপাৰ্টমেণ্টত মহিলা সন্থাই কাটি আছে চিকেন, আনফালে পুৰুষ সন্থাই মাংস কটাৰ লগতে বনোৱা সিজোৱাও কৰি আছে। এইফালে আমাৰ দৰা অকণমান দেখুৱাই দিছোঁ, পিছত ভালকৈ দেখুৱাম। এইফালে অলপ চলপ পেণ্ডেলো দিয়া হ'ল। তাৰপিছতে আহি গ'লোঁ খানা খাবলৈ। খানাত যে বম টেষ্টি আইটেম আছিলে। তো একেবাৰে পেট ফুল্টি কৰি খাই ল'লোঁ। নেক্সট নিকাহৰ ভিডিঅ' আহি আছে, আজিলৈ আহিছোঁ, বাই।